আচলতে সাম্প্ৰতিক সময়ত আমি এটা অনুভৱ কৰিছোঁ যে মানুহৰ ঠিক যেন মানে বাক স্বাধীনতা হেৰুৱাই পেলাইছে, মুকলিভাৱে মানে কথা ক'ব নোৱাৰা দিন এটা আহিছে। আৰু এই অৱস্থাটো যে আজি হঠাৎ অসমত সৃষ্টি হৈছে ঠিক তেনেকুৱা নহয়। অসমে এই অৱস্থাটো আগতেও কেইবাবাৰো পাৰ কৰি আহিছে। 1975 চনৰ ইমাৰ্জেঞ্চিৰ সময়ত আমি দেখিছোঁ, 1980ত অসম আন্দোলনৰ সময়ত দেখিছোঁ যে বাৰে বাৰে কেনেকৈ মানে গণতন্ত্ৰৰ কণ্ঠ ৰুদ্ধ কৰাৰ মানে এটা প্ৰচেষ্টা চলাই আহিছে আৰু কেনেকৈ তাৰ মানে জনসাধাৰণে তাক অতিক্ৰম কৰিছে। এইখিনিৰ লগত সংগতি ৰাখি যে সময়ে সময়ে এনেকুৱা হৈছে যে 80ত অসম আন্দোলনৰ সময়ছোৱাত একদম স্পষ্টভাৱে দেখা গৈছে যে কিছুমান মানে হৃদয়বান ব্যক্তি ওলাই আহিছে যে আমুকখন কাকতে নছপায়, তামুকখন কাকতে আমুকৰ লেখা নছপায়, গতিকে নাই গণতন্ত্ৰৰ জয় হওক বুলি মানে মানৱতাৰ জয় হওক বুলি মানে কিছুমান কাকত ওলাইছিল। তাৰ ভিতৰত অন্যতম আছিল সেই সময়ত 80ত প্ৰকাশ পোৱা সাদিনীয়া নাগৰিক কাকতখন। আৰু আমি আমাৰ হেৰিটোৰ ফালৰ পৰা ঠিক তেনেধৰণৰ ব্যক্তি বিশেষক যে যিসকলে যে কোনো তাৰমানে প্ৰতিষ্ঠা বা সন্মানৰ আশাত নহয়, কেৱল মানৱতাৰ সপক্ষে তাৰমানে এনেধৰণৰ পৰিৱেশ এটা ৰচনা কৰিছিল, আমি তেওঁলোকক কৃতজ্ঞতাৰে সোঁৱৰণ কৰিবৰ কাৰণে 6টা কাৰ্যসূচী লৈছোঁ মানে বছৰত। আৰু তাৰে প্ৰথমটো আজি সেই জীৱকান্ত গগৈ, যি সাদিনীয়া নাগৰিক, যিটো সময়ত হোমেন বৰগোহাঁই ছাৰ নিজে মানে একদম প্ৰায় পৰিচয়বিহীন হৈ পৰিছিল। সেই সময়ছোৱাত তেওঁক নি সম্পাদক পাতিছিল। আৰু তাৰ আগতে আছাম এক্সপ্ৰেছ কাকতখন, যিটো সময়ত তাৰমানে হেমবৰুৱা প্ৰায় পৰিচয়বিহীন হৈ পৰিছিল, তেওঁক লৈ পেলাই আছাম এক্সপ্ৰেছ কাকতখন আৰম্ভ কৰিছিল। আৰু সেইলানি কাৰ্যসূচীত আজি প্ৰথম কাৰ্যসূচী জীৱকান্ত গগৈৰ উদ্দেশ্যে নাগৰিকৰ দিন হিচাপে, তাৰমানে সাদিনীয়া নাগৰিকৰ দিন হিচাপে আমি ইয়াতে পালন কৰিবলৈ লৈছোঁ। আজি ইয়াতে অধ্যাপক খগেন্দ্ৰনাথ তালুকদাৰ আছে, সাংবাদিক গীতাৰ্থ পাঠক আছে, সাংবাদিক মুকুল কলিতা আছে, সুলেখক আমাৰ আব্দুল আলিম আছে, আৰু কিবা মানে ব্যক্তিগত অকণমান হেৰিৰ কাৰণে অসুবিধাৰ কাৰণে আমাৰ সাহিত্য একাডেমি বঁটা বিজয়ী সমীৰ তাঁতী এতিয়ালৈকে আহি পোৱা নাই, কিন্তু তেখেতে আহিম বুলি কথা দিছে।